আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো জন্মাষ্টমী পালন কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি বৰ্তমান উপস্থিত আছোঁ উলুবাৰীস্থিত ইস্কন মন্দিৰত। ইয়াতো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে জন্মাষ্টমী পালন কৰা পৰিলক্ষিত হৈছে। মানৱক দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া ধূপ দ্বীপ নৈবদ্যৰে তেওঁলোকে পুৱাৰে পৰা এনেদৰে ইস্কন মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক সেৱা আগবঢ়াবলৈ ইয়াতে উপস্থিত হোৱা পৰিলক্ষিত হৈছে। জন্মাষ্টমী ফেষ্টিভেল চেলিব্ৰেট কৰি আছে। এইটো মানে বছৰৰ এবাৰে আহে আৰু আমি মানে ইমান মানে এইটো এক্সাইটমেণ্ট আছিলে মানে এইটো দিনত কেতিয়া আহিব বুলি। তথাপি এইটো ভিৰ বহুত আছে, কিন্তু মানে বহুত আমি মানে ৰাতিপুৱা 1টা বজাতলৈকে আমাৰ ইয়াত আজি ফেষ্টিভেল আছে। তথাপি আমি সবেই মানে আমাৰ ফ্ৰেণ্ডকেইটাই আমি মানে বিচাৰি আছোঁ যে আমি ইয়াত বহিম আৰু ফেষ্টিভেল 1টা বজালৈকে কেনেকৈ মানে কি কৰিব আজি মানে আমাৰ যোনে ভগৱানৰ ওচৰত আহিব, যোনে জানিব সেইবিলাক মানুহবিলাক মানে মানুহক চিনি পাব। আজিৰ দিনত মানে ইস্কনত আহিবলৈ বহুত ইম্পৰ্টেণ্ট, মানে বহুত জৰুৰী আছে মানে আহিবলৈ। অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে আহিছে ভক্তসকল আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এই দীঘলীয়া শাৰী। ভক্তসকলে এইদৰে চাকি জ্বলাইছে, ভগৱান শ্ৰীকৃষ্ণক তেওঁলোকে মনোবাঞ্ছা পূৰ্ণভাৱে প্ৰাৰ্থনা জনাইছে। আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল ছাত্ৰ ছাত্ৰীসকলো ইয়াতে বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াতে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে ইয়াত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। मेरे को बहुत अच्छा लग रहा है। सबको पूजा पाठ करनी चाहिए, जैसे कि अभी कलयुग चल रहा है तो पूजा पाठ करनी चाहिए। बहुत शांति मिलता है, अच्छा मिलता है और एक अच्छा इंसान भी बनना बहुत ज़रूरी है। तो मेरे को बहुत अच्छा लग रहा है। অভিষেক কৰা হৈছে গাখীৰ ঢালি ইয়াতে খুব সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণক খুব ভক্তিভাৱে ইয়াতে পূজা অৰ্চনা কৰাৰ লগতে অভিষেক কৰা হৈছে। আমি সেয়াও আপোনালোকক দেখুৱাইছোঁ। মুঠতে এই যি ইস্কন মন্দিৰ, সেই ইস্কন মন্দিৰত দৈনন্দিন যদিও ভিৰ পৰিলক্ষিত হয়, কিন্তু আজি সেই স্থানত অলপ বেছিকৈ ভিৰ পৰিলক্ষিত হৈছে, কিয়নো আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। মই প্ৰতি বছৰে আহোঁ, আহি নিজকে কিবা এটা বেলেগ আনন্দ এটা পাওঁ কৃষ্ণ ভক্তি গীতত। আৰু সকলোৱে যাতে কৃষ্ণ জন্মাষ্টমীৰ পৰা সকলোৱে সুখ আৰু সমৃদ্ধি লাভ কৰক। উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় আৰু আজিৰ দিনটোত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁলোকে ভক্তিভাৱ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। কেমেৰা পাৰ্চন মানৱৰ সৈতে মই দীপেন মণ্ডল, DD নিউজ।